আপোনালোকে এটা কথা জানিব যে আমি জুবিনক ন্যায় দিম। ময়ো জুবিন, আমিও জুবিন। জুবিনৰ মই প্ৰথম অনুৰাগী। যদি আমাৰ চৰকাৰে জুবিনক ন্যায় দিবলৈ নোৱাৰে তেনেহলে আপোনালোকে আমাক ভোট নিদিব। নিদিয়াটো স্বাভাৱিক, তাতে আমি বেয়া পায়ো লাভ নাই। কাৰণ জুবিন অকল মোৰেই নহয়, जुबिन अमर সকলোৰে। जुबिन एक ईश्वर पुत्र। आज वही आदमी बोल रहा है कि भाइयों और बहनों, न्याय हम थोड़ी देते हैं, न्याय देने वाला तो अदालत है। अब अदालत के द्वार को ठकठकाइए। हम जब भी आसाम आते हैं हम गमछा लेके जाते हैं, लेकिन गमछा लेके जाने के बाद यही सोचते हैं कि কেনাই আসনি কিয় নালাগে, লৈ লবি চব। যত বস্তু আছে চব লৈ ল। তো দুৰ্বক আছানি, ঝাম্বা আছানি কি আৰু আসনি দিছে ল, কিন্তু মালটো নিদিবি, বুজিছেন নাই? ই টাকলা আংকুলৰ দৰে হ'ব লাগিব আৰু। 6 মাহ উকলি গ'ল। আমাৰ অসমীয়া জাতিটোৱে কেনেকে শান্তিত থাকিব পাৰিছে মইতো বুজিয়ে পোৱা নাই। উইদাউট জুবিন দা আমি শান্তিত থাকিব কেনেকে পাৰিছো? মানে জুবিন দায়ো শান্তি বিচাৰি গৈছে যে শান্তি দিয়া, মুক্তি দিয়া, সোণৰ অসম গঢ়িবলে, সোণৰ অসম ৰচিবলে, সেউজী দিয়া, শস্য দিয়া, চিৰকাল জিনিবলে। গুলি বাৰুদ ধোঁৱা উৰুৱাই, নিৰপৰাধ শিশুক কন্দুৱাই, ঘৰে ঘৰে মৰম নচুৱাই, কিনো পাবা তুমি, কিনো দিবা কোৱা, শান্তি দিয়া, মুক্তি দিয়া, সোণৰ অসম ৰচিবলে। বাৰে বাৰে যোনটো মানুহে কৈ গৈছিল পলিটিক্স নকৰিবা, পলিটিক্স নকৰিবা, আজি সেই মানুহটোক লৈয়ে চবতকে ডাঙৰ পলিটিক্স খেলা হৈ আছে। আজি অসমৰ ৰাইজ কি ইমানে সন্তুষ্ট নেকি? কেনেকে আপোনালোক ইমান সন্তুষ্ট এবাৰ জনাক না, ময়ো সন্তুষ্টি লুভিব বিচাৰো। এজাক বৰষুণে মুখ চুই থৈ গ'ল, এজাক বৰষুণে আজি জুবিন ক্ষেত্ৰ উটুৱাই থৈ গ'ল, কিন্তু তথাপিও আমি কি? আমি ক্লান্ত। আমাৰ কি? আমাৰ মুখৰ মাত নাই। কিয়? আমি ভয় কৰো। কাৰণ আমি গণতন্ত্ৰত নহয়, ৰাজতন্ত্ৰত চলি আছো। ভয়, ভাবুকি, টকা পইচা চব বিক্ৰী। কোনোবাই যদি মাতো মাতিছে মিছা কেছেদি তাক সোমাই থৈ দিব। কি হৈছে? কেনেকে শান্তি লৈ আহিব পাৰিছ? জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰি থাকিলে জাষ্টিছ পায় নেকি মানুহে? 4বাৰ কৈ প্ৰধানমন্ত্ৰী আমাৰ অসমলৈ আহি গ'ল, এবাৰো মুখত জুবিন গাৰ্গৰ নাম নোলালে। অমিত শ্বাহ সকলোবোৰ আহিলে, কিন্তু মুখত এবাৰো ঈশ্বৰ পুত্ৰৰ নাম নোলাল। মই কোৱা কথাষাৰ মিছা নে সঁচা? তোমাৰ চকুৰ অশ্ৰু নদী হৈ বৈ যাওক, কিন্তু তথাপিও ৰজা পালি নেতাৰ কাৰো গাত এডাল নুমু নিহিলে। মই যে 5 মাহ সোমাই থাকিলো, তহঁতবোৰ ক'ত আছিলি? ক'ত? ৱেৰ ইউ পিপল? তেতিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰি থকাও বহুত কম মানুহ দেখিলো। যিকেইটাই চিঞৰিছে গোটেইকেইটাকতো সোমাই দিছে। কেইটামানে আকৌ মোৰ লগতে গৈছিল, মেৰুদণ্ডবিহীন কেইটাই ওলাই আহি মুখৰ মাতে নাই, চুক ভেকুলীৰ দৰে সোমাই আছে। ভিক্তৰ দাস স্বাৰ্থপৰ নহয়, এইটো কথা মাথাত সোমাই ল। যদি চৰকাৰে জুবিন ক্ষেত্ৰ বনাব নোৱাৰে তেনেহলে চৰকাৰে হাত দাঙি দিয়ক। কাৰণ চাওঁতে চাওঁতে 6 মাহ হৈ গ'ল, ইমানো ধৈৰ্য নাই। ধৈৰ্যৰ এটা সীমা নাথাকে জানো? কিন্তু আমি কাম আৰম্ভ কৰাৰ পিছত চৰকাৰে তাতে দখল দিব নোৱাৰিব। আকৌ মইতো নিজাববীয়াকে কৰিম বুলি মই কৈছোৱে। মই ক্ৰাউড ফাণ্ডিং কৰিম, আমি নিজাববীয়াকে কৰিম। আমাৰ অসমৰ যিমান ল'ৰা ছোৱালী আছে বা অসমৰ 3.5 কোটি জনতাটো 1 টকা 2 টকা 3 টকা যাৰ যেই টকা দিব ইচ্ছা সেই টকা দিলে আমি জুবিন ক্ষেত্ৰ তাতকে একদম মানে জাকত জিলিকা বনাব পাৰিম। চাইনাত যদি একদিনত 5 তলৰ বিল্ডিং হৈ যায়, অসমতো বনাই দেখাই দিম আমি। আমি কাম আৰম্ভ কৰিলে আমাৰ কামত কিন্তু সোমাব নোৱাৰিব। সেইবাৰ বোলে পুলিচ লগাই উঠাই লৈ গুচি গৈছে, তব তো নেহি মানেংগে ব্ৰ, তব তো নেহি হোগা। যদি কাম আৰম্ভ কৰাৰ পিছত বোলে পুলিচ লগাইছে মোৰ পিছত, এইবাৰ ইছবাৰ নেহি হোগা বাবু। যোৱাবাৰ বুৰ্বক বনালি, এইবাৰতো নহব বাবু। বুৰ্বক এইটো লেভেলত বনালি যে ভিক্তৰ দাস দেশদ্ৰোহী বনাই দিলি। এটুপ এটুপ পানী মিলিহে সাগৰ হয়। তো চবে এটলিষ্ট এটা এটা শ্বেয়াৰ কৰি দিলে আমি সেই মানুহখিনিৰ লগত পাম, যোনখিনি মানুহ আমাৰ লগত আছে। তো এটা শ্বেয়াৰ কৰি দিলে আপোনাৰ একো নাযায় বাৰু, কাৰণ মই নিজৰ স্বাৰ্থত একো কৰি থকা নাই। এইটো এটলিষ্ট এতিয়ালৈকে অসমৰ ৰাইজে বুজি পায়। জুবিনদাৰ ইছ্যুটো ডাউন পেলাবৰ কাৰণে কত কি কৰিছে ভাই, হাই ৰে আল্লাহ, হে কৃষ্ণ দয়াময়, তুমিহে জানা। আৰু আমি দেখা পালো যে অতি ভক্তি চোৰৰ লক্ষণ। এতিয়া ভাবি চাবি, অতি ভক্তি চোৰৰ লক্ষণ কাক কৈছো, কিয় কৈছো, কেনেকে কৈছো। জুবিনদাৰ যিটো বস্তু কেনেকৈ তল পেলাই দিলে সেই কাহানীটো আজি মই কম। জুবিনদা যেতিয়া 19 তাৰিখে ঢুকাল, প্ৰথমতে কি কৰিলে? উল্টা পুল্টা ভিডিঅ'জ বিলাক ভাইৰেল কৰি দিলে। তাৰপিছত নাম্বাৰ 2 এখন নাটক ৰচনা কৰিলে। নাটক ভিক্তৰ দাসক এৰেষ্ট কৰি সোমাই দিলে। 3 নম্বৰটো কি হ'ল? এটা দালাল গেঙক ধৰিলে। দালাল গেংটো মনত আছে নাই? সেই দালালি কৰা গেংটোৰ প্ৰায় দুনিয়াৰ মানুহ ধৰিলে। এই যে ডিল্ডো লৈ যে ভাইৰেল হৈছিলে, যে গাড়ীত ডিল্ডো লৈ ঘূৰি ফুৰে যে, তাৰে মানুহবিলাক এৰেষ্ট কৰিলে। তাৰে পিছত
একো ইস্যু দেখা পোৱা নাই, তাৰপিছত পাকিস্তানৰ ইস্যু লৈ আহিলে। 4 নম্বৰ ইস্যুটো লাহে লাহে ডাউন পৰোতে 5 নম্বৰ ইস্যু এটা আহিলে, ৰেজাউল কৰিম ইস্যুটো আহিলে। ৰেজাউল কৰিম ইস্যুটো চলি আছে। হঠাৎ দেখা পালো কি জুবিনদাৰ সমালোচনা আৰম্ভ হৈ গ'ল। জুবিনদাৰ চৰিত্ৰক লৈ কথা ক'লে কিছুমানে, জুবিনদাৰ চৰিত্ৰ হনন কৰা হ'ল। তাৰে পিছত যিদিনাখন মোক এৰেষ্ট কৰিছিলে সিদিনাখন এজন মানুহে কৈছিলে বোলে ভিক্টৰ দাসটো মানুহটো আপোনালোকে জানেই, ভিক্টৰ দাসক আমি সাংবিধানিকভাৱে এৰেষ্ট কৰিছো আৰু আপোনালোক সকলোৱে জানেই যে ভিক্টৰ দাস কেনেকুৱা হয়। ইয়াৰ আগতেও ভিক্টৰ দাসক আপোনালোকে দেখিছে। এতিয়া সেই মানুহটো কয় ভিক্টৰ দাসক বোলে চিনিয়ে নাপায়, হু ইজ ভিক্টৰ দাস। তাৰে মাজতে যেতিয়া জুবিনদাৰ চৰিত্ৰ হনন আৰম্ভ কৰিলে ঠাচকে ওলাই দিলে কি ৰৈ বিনালে। চবে মুভিত ব্যস্ত ধুনীয়াকৈ। তাৰে পিছত এজন মানুহে কৈছিলে আপোনাৰ ফেচবুক লাইভ যোনে মোৰ পৰা টিউচন লৈছিলে, মোৰ কেতিয়াৰ পৰা ফেচবুক লাইভ কৰো আপোনালোকেও জানে। প্ৰথম মোৰ ফেচবুক লাইভটোৰ ডেটটো চাই ল'ব আৰু মোৰ টিউচন দিয়া ষ্টুডেণ্টটোৰো ফেচবুক লাইভটোৰ ডেটটো চাই ল'ব, গম পাব কোনে কাক টিউচন দিছে। সদায় মই কৈ থাকো বোলে হু ইজ দ্য বিগ ডেডি, ইটছ মি। হঠাৎ একদিন ফেচবুক লাইভ আহিলে, ফেচবুক লাইভ আহি একো ক'বলৈ একো বিচাৰি পোৱা নাই, কি কওঁ আপোনালোকে এটা কথা জানিব যে আমি জুবিনক ন্যায় দিম। ময়ো জুবিন, আমিও জুবিন। জুবিনৰ মই প্ৰথম অনুৰাগী। যদি আমাৰ চৰকাৰে জুবিনক ন্যায় দিবলৈ নোৱাৰে তেনেহলে আপোনালোকে আমাক ভোট নিদিব। নিদিয়াটো স্বাভাৱিক, তাতে আমি বেয়া পায়ো লাভ নাই। কাৰণ জুবিন অকল মোৰে নহয়, জুবিন আমাৰ সকলোৰে। জুবিন এক ঈশ্বৰ পুত্ৰ। आज वही आदमी बोल रहा है कि भाइयों और बहनों न्याय हम थोड़ी देते हैं, न्याय देने वाला तो अदालत है। अब अदालत के द्वार को ठकठकाइए। हम जब भी असम आते हैं हम गमछा लेके जाते हैं, लेकिन गमछा लेके जाने के बाद यही सोचते हैं कि केनाय। तो এতিয়া ডাঙৰ কথাটো হৈছে আমি সঁচাই জুবিন অনুৰাগী নে? আজি অসমৰ এই 3.5 কোটি জনতাই সঁচাকৈ ন্যায় বিচাৰেনে? ইস্যুটো তল পেলাবৰ কাৰণে অসমত পৰীক্ষা পে চৰ্চা চলাইছে, যিটো মানুহ নিজে পৰীক্ষা দি পোৱা নাই। তে এনেকা হলে তো কেনেকা হব? আজি যদি আমাৰ জনতাই বিচাৰিছে অসমৰ উন্নতি, যদি অসম সঁচা কৰি আপোনালোকে উন্নত হোৱাটো বিচাৰিছে, আসাম একত্ৰিত হোৱাৰ সময় হৈছে। আসামে কব লাগিব যে নহয়, যেতিয়ালৈকে আমি ন্যায় নাপাম তেতিয়ালৈকে আমি কিন্তু ভোট নাদিও। আৰু ন্যায় যদি নাপাম তো আমিয়ে সেই অসমীয়া, যি অসমীয়াই মোগলক 17 বাৰ হাৰাইছে আৰু সেই মোগলো দিল্লীৰ পৰাই আহিছিলে। আজি প্ৰত্যেকজন জনতা একত্ৰিত হোৱাৰ সময় হৈছে। চাওঁতে 6 মাহ উকলিল। কোনো পলিটিকেল পাৰ্টি মই ছাপোৰ্ট নকৰো, মই ছাপোৰ্ট মানুহক কৰো। কাবাক যদি ভাল পাওঁ অন্তৰেদি ভাল পাওঁ। আই ডোন্ট ছাপোৰ্ট এনি পলিটিকেল পাৰ্টি। মই এইটো কথা সিদিনাও কৈছো, চবে দেখিছে, আজিও কৈছো, সদায় কম। এজ এ পাৰ্চন মই বিজেপিৰ মানুহকো ভাল পাব পাৰো, এজ এ পাৰ্চন মই কংগ্ৰেছৰ মানুহকো ভাল পাব পাৰো, এজ এ পাৰ্চন মই ৰাইজৰ দলৰ মানুহকো ভাল পাওঁ, এজ এ পাৰ্চন মই অজাপ বুলি এটা আছে তেওঁলোকৰ মানুহকো ভাল পাব পাৰো। চ' ইউ কেন লাভ এনি ওৱান। যেনেকে মোক ভাল পাওঁ। আজি ইয়াতে যিমানখিনি মানুহে শুনি আছে বৰ্তমান ভাল পোৱা মানুহ, কিন্তু তাৰে মাজত আকৌ IT সেলে নিজৰ কাম কৰিয়ে আছে। বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ, বিজেপি জিন্দাবাদ। IT সেলৰ কেইটাই ভাবে এ ৰাম আজি ৰাতি আকৌ গালি খাম আমি। আজি বছ লাইভ আহি গ'ল, মানে পাপা কা পাপা ইজ লাইভ, আজি ৰাতি আকৌ গালি খাম আমি। সিহঁতে কিন্তু বিজেপি জিন্দাবাদ মাৰিয়ে তত কপি পেষ্ট কৰবে, সোনকালে হ'ব। টাইপিং কিয় কৰি আছো? কপি পেষ্ট কৰ, কপি পেষ্ট। কি টাইপ কৰি আছে বাৰে বাৰে টিকি নহবা এবাৰ টাইপ কৰি এনেকে টিপি কিনে কপি, তাত কপি পেষ্ট কৰি থাক, তেতিয়া ৰাতি গালি নাখাওঁ এটলিষ্ট। কলিজা নাই নেকি তহঁতৰ? কলিজা মামাজ বয়জ য়েছ বঢ়িয়া। তই কৰি থাক ঠিকে আছে। তই গালি নাখাও, তই স্ক্ৰীনশ্বট মাৰি থবি। দাদা মই কৰিছিলো চেষ্টা, কিন্তু মই নোৱাৰিলো। তই এনে কবি যে দাদা মই চেষ্টা কৰিছিলো, স্ক্ৰীনশ্বট মাৰি থবি যে লাইভত মই উৎপাত কৰিব চেষ্টা কৰিছিলো, কিন্তু ভিক্টৰ দাস দেখোন জেলৰ পৰা ওলাই আহি মানুহটো গালি নাপাৰা হৈ গ'ল। মই ওচৰতাবলৈ খুব চেষ্টা কৰিছিলো, কিন্তু মানুহটো গালি নাপাৰা হৈ গ'ল। अब क्या होगा? ओके सो भाइयों और बहनों, सबतके আগতে আমি জুবিনদাৰ কথাটো পাতিব লাগে। মই 4 বাৰকৈ আহিলো, টুপি পিন্ধালো, গুচি গলো। জুবিনদাৰ কথা এবাৰো নকলো, কিন্তু আমি নিমাত। কিয়? ভয় খাওঁ আমি, ভয়। 6 মাহ গ'ল, অসম নিমাত, অসম নিস্তব্ধ। ৱাও, থেংক ইউ আসাম ফৰ শ্বয়িং so much of love to our জুবিন গাৰ্গ লেজেণ্ড। মই এটা কথাই কৈছো, জুবিন দাই ন্যায় যদি নাপায়, ফাষ্ট ট্ৰেক কোৰ্ট যদি নকৰে, ফাষ্ট ট্ৰেক কোৰ্ট কৰিবৰ কাৰণে অকল এটা ৰুমৰ দৰকাৰ, বেলেগ একো দৰকাৰ নাই।
ফাষ্ট ট্ৰেক কোৰ্ট লাগে, সোনকাল বিচাৰ লাগে, নহ'লে আই উইল বয়কট ইলেকশ্যনছ ব্ৰ। মই ইলেকশ্যনত নাযাওঁৱে, মই ভোট দিবই নাযাওঁ। বাকীবিলাকৰ কথা মই নাজানো। মই মই স্বাধীন দেশত থাকোঁ, মই ভোট দিব নাযাওঁ, মোৰ মন নাই। প্ৰথমতে ন্যায়। কোনে ভয়তে মাত নামাতে প্লিজ এবাৰ হাত দাঙি দিবচোন। আই লাভ ইউ গাইজ, চাব বিচাৰোঁ মই যোনে কমেণ্টত ঢুকি থাকে। কোনে ভয়তে মাত নামাতে, আমাক মাৰিব, আমাক জেলত ভৰাই দিব, আমাৰ ভয় লাগে। যদি কোনোবা প্ৰকৃত অসমীয়া আছে যোনে সঁচাই জুবিন অনুৰাগী বুলি ভাবে, যোনে নিজেই নিজকে কয় যে মই যদি জুবিন অনুৰাগী, সেই প্ৰত্যেকজন অসমীয়ালৈ মোৰ আহ্বান, মই ভোট নিদিওঁ। আই এম টকিং এবাউট মি, মাইছেল্ফ, দ্য ভিক্টৰ দাস। Yes, I use the, because all over Assam, my lord, there is only one Victor Das, my lord. And that is why I have put the Victor Das in front of it. And it doesn't really matter for me if someone knows me or if someone doesn't know me. But the person concerned is behind me. বোলে ইয়াক এৰেষ্ট কৰিব লাগে, তো বিহাইণ্ড মি কাৰণেহে এৰেষ্ট কৰিবলৈ কৈছে। সন্মুখত হলেতো নোৱাৰিলে হয় ন। মা কামাখ্যা শপত মই এটা কথা কৈ দি আছো আজি, মোক আৰু সেই মানুহজনক এটা ৰুমত সোমাই দিয়ে, ভয়তে পাগলা হৈ যাব। সেইটো কথা গম পাইছ নাই? অকলে মোক আৰু সেই মানুহজনক এটা ৰুমত সোমাই দিয়ে, খালি বুজাই দিম ডৰ কিয় হতা হে। তেতিয়া খালি এইটোহে ওলাব, এ হৰিয়ে ও প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনা তনহে, তো তেতিয়া অকল এইটোৱে ওলাব, এটা ৰুমত সোমাই দি চাবি খালি, বোলে ভিক্টৰ দাস ভাৰ্চেছ চুকুনি মামা। মই নিজৰটো ক'ব পাৰো ন, মই ভোট নিদিওঁ, আই এম নট গোয়িং টু গিভ ভোট। আপোনালোকে গণতন্ত্ৰত আছে নে ৰাজতন্ত্ৰত আছে, প্ৰথমতে নিজকে সেই প্ৰশ্নটো কৰক যে আৰ উই ষ্টেইং ইন এ ডেমক্ৰেটিক কাণ্ট্ৰি অৰ এন অট'ক্ৰেটিক কাণ্ট্ৰি, অৰ লাইক আৰ উই ইন এ ডেমক্ৰেটিক ষ্টেট অৰ এন অট'ক্ৰেটিক ষ্টেট। আমাক ৰজাই চলাই আছে নে আমি প্ৰজাই ৰজাক চলাই আছো? যিজন মানুহে পলিটিক্স চবতকে বেয়া পাইছিল, সেইজন মানুহক ডাইৰেক্ট পলিটিক্সত সোমাই দি কিনে কি কৈছে, বোলে এতিয়াতো মই ন্যায় দিব নোৱাৰিম, আপোনালোকে কোৰ্টৰ ওচৰত যাওক, মোক দি দে। ন্যায় দিব নোৱাৰ যদি মোক বাক্সা জেলত সোমাই দিয়ে, সিহঁতৰ চেলটোতে সোমাই দিয়ে, তাৰপিছত দেখা যাব খেলা হ'ব নে নাই। হয়তো মই থাকিম, নহয় বা সিহঁত থাকিব। মনদীপ বৰঠাকুৰে কৈছে পাগল হলি তো, মই পাগল হৈছো, ধন্যবাদ। আপুনি ভাল হৈ কি কৰিছে সেইটো মোক জনাব খালি। আপুনি এটা কাম কৰিব, আপুনি ট্ৰাই কৰা বুলি ক'ব, বোলে ভিক্টৰ দাসৰ লাইভত গৈছিলো, মই চেষ্টা কৰিছিলো, নোৱাৰিলো, উচতাব তাক। এইটো স্ক্ৰীনশ্বট মাৰি পঠাই দিব। নাম্বাৰটো লাগে যদি মোক সুধিলে হ'ল, মই নাম্বাৰটো দি দিম। আপোনাৰ নাম্বাৰটো আছে, পাৰ্চনেল নাম্বাৰটো লাগিলেও আছে যদি মই দি দিম। আপুনি সিহঁতৰ IT চেল বনাম ভিক্টৰ দাস। জেলৰ পৰা ওলাই অহাৰ পিছত প্ৰথম দিনা গালি পাৰিছো, কাৰণ বহুত ফ্ৰাষ্ট্ৰেট হৈ আছিলো মই। 5 মাহ এনেই বেমতলব সোমাই থৈ দিছে, তো ডেফিনেটলি মই অলপ ফ্ৰাষ্ট্ৰেট হৈ আছিলো। সিদিনা মই গালি পাৰিছো, এইটো স্বাভাৱিক, মোৰ জেগাত যোনে হ'লেও গালি পাৰিলে হয়। তাৰপিছত মোৰ গা বেয়া হৈ গ'ল, মই হস্পিটেল গ'লো। হস্পিটেলত অহাৰ পিছত কওক মই এটা লাইভত গালি পাৰিছো বুলি? নাই পাৰা ন। ভিক্টৰ দা, আমি ভাবিছিলো 5 মাহ জেলত থকাৰ পিছত আপুনি ভয় খাব। পাপাক জ্বলোৱাৰ দিনাই শেষ কৰিছো ভয় বোলা বস্তুটো। পাপাক যোনদিনা জ্বলাইছো সিদিনাই ভয়টো শেষ হৈ গৈছে। দুখ লাগে খালি, চালা বেমতলব বেইমানি কৰি আছে। এনেকুৱা হাঁহি দিলে যাতা মানুহৰ ভিক্টৰ দা ফাটি ওলাই যাব বে। ভাবচোন এটা ৰুমত সোমাই আছো বোলে, তাৰ পিছত বোলে মই এই হাঁহি দিয়া আৰম্ভ কৰিছো। ইউটিউবাৰ বিলাকে কিয় মাত নামাতে? ভাট ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ খিনি নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছে, মই ৰাইজৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছো। দেৰ ইজ এ ডিফাৰেঞ্চ ন ব্ৰ। ইনফ্লুৱেঞ্চাৰ ইউটিউবাৰে নিজৰ কাৰণে কাম কৰি আছে, নিজে ইনকাম কৰিব, নিজৰ বিজনেছ কৰিব, নিজৰ কাৰণে কৰি আছে। আই এম ডুইং ইট ফৰ a cause. There is a huge difference between an YouTuber and an influencer and a rebel. কাঠক কাঠে যোনদিনা পৰিব ইনফ্লুৱেঞ্চাৰ কেইটা, সিদিনা গম পাবি, হয়তো সিহঁতৰ আঙুলি থাকিব, নহয় বা মোৰ। চুবাই খাই পেলাম ফ্ৰেঞ্চ ফ্ৰাইজ। আমাক আঁচনি নালাগে। আঁচনি কিয় নালাগে? লৈ ল'বি চব, যত বস্তু আছে চব লৈ ল। তোৰ দুৰ্বক আছা নেকি, ঝাম্বা আছা নেকি? আৰু আঁচনি দিছে ল, কিন্তু মালটো নিদিবি, বুজিছিল নাই? টাকলা আংকুলৰ দৰে হ'ব লাগিব। আৰু দেখা পাইছ নাই BTC ইলেকশ্যন দেখিছ? বেলট পেপাৰত হৈছে কাৰণে একো কৰিব নোৱাৰিলে।